ইফালে বাক্সাৰ মুছলপুৰত জলসিঞ্চন আঁচনি সম্পূৰ্ণৰূপে অসম্পূৰ্ণ 2 বছৰে সম্পূৰ্ণ নহল স্লুইজ গেট নলা নিৰ্মাণৰ কাম ঠিকাদাৰৰ মৈমতালিত বাক্সাৰ ৰৌমাৰীৰ কৃষকসকল এতিয়া বিপদত পৰিছে ৰৌমাৰী লক্ষ্মী নদী স্লুইজ গেট নলা নিৰ্মাণ সম্পূৰ্ণ নহল 2 বছৰ পূৰ্বে 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল আঁচনিৰ আৰু জলসিঞ্চন আঁচনি নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে গতিকে সেই 6 কোটি টকা কাৰ পকেটত সোমাল কোনে কোনে সেই 6 কোটি টকাৰ ভাগ পালে তাৰ উত্তৰ বিচাৰি এতিয়া ৰাইজে নিৰ্মাণ সম্পূৰ্ণ নহওঁতে নলাত মেলিছে ফাট গতিকে স্থানীয় লোকসকল উপায়হীন হৈ পৰিছে তেওঁলোক সংবাদ মাধ্যমৰ কাষ চাপিছে আমি বাক্সাৰ সেই 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সেই আঁচনিখনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নলাত ফাট মেলিছে কৃষকসকল চিন্তিত হৈ পৰিছে 2 বছৰ পূৰ্বে এই নলাটো নিৰ্মাণ কৰা হৈছিল বা এই আঁচনিখনৰ কাম আৰম্ভ কৰা হৈছিল কিন্তু আঁচনিখনৰ কাম আৰম্ভ কৰোঁতে যথেষ্ট দুৰ্নীতি কৰে ঠিকাদাৰে যাৰ বাবে এনেধৰণে খহি যোৱা পৰিলক্ষিত হৈছে নলাৰ একাংশ আৰু সংবাদ মাধ্যমৰ কাষ চাপিছে এতিয়া কৃষকসকল এই কেনেলৰ ক্ষেত্ৰত সম্পূৰ্ণ কামটো হোৱা নাই আৰু ইয়াতে বহুত অসুবিধা হৈ আছে মোটামুটি মানুহ পাৰ হ'ব পৰা নাই আৰু কেনেল নহয় এই চুইচ গেটটো মোটামুটি বহু বাকী আছে মোটামুটি পানীৰ ইতিমধ্যে খৰাংপুৰিত এলেকা হয় সেই এলেকাত পানী উঠাৰ কাৰণে কোনো কৃষি মন্ত্ৰীয়ে যাতে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত গুৰুত্ব দি মিঠে আমাৰ ৰৌমাৰী গাঁৱৰখিনি যাতে কৃষকে উন্নত ক্ষেত্ৰত লাভ কৰিব পাৰে আৰু যি কামটো হোৱা নাই সেই কামটো মানে অতি শীঘ্ৰে কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু ঠিকাদাৰ মহোদয়কো জনাইছোঁ যাতে অতি শীঘ্ৰে আহি চাই লৈ আৰু কামটো অতি শীঘ্ৰে কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই দংটো আৰু কেনেল হেৰি উল্টা খুন্দা হৈ আহি আছে সেই উল্টা খুন্দাটো যাতে অতি শীঘ্ৰে বন্ধ হয় আৰু এই চুইচ গেটৰ মোটামুটি এই দৰ্জাখিনি সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হওক তাৰ কাৰণে আৰু ব্ৰিজ আছে ফুটপা লাগে আছে ট্ৰেক্টৰ পাৰ কৰাৰ কাৰণে অসুবিধা আছে সেই কাৰণে সেইটোৰ কাৰণে মাটিৰো প্ৰব্লেম আছে সেই মাটিত দি দিয়াৰ কাৰণে ব্যৱস্থা লওক সেইটো দুই জেগাত অলপ ফাট মেলা আছে সেইটো পিছে কিহৰ কাৰণে ফাট মেলিছে এইটো মই নাজানো সেইটো কৈছে যিকেইটা আছিল সেই কৰ্মচাৰীকেইটা শিকিছে জৰাৰ কাৰণে ফাটা গৈছে বুলি কৈছিল এই কেনেলৰ ক্ষেত্ৰত সম্পূৰ্ণ কামটো হোৱা নাই আৰু ইয়াতে